प्राकृतिक सम्पद काक बोले जानाने तुम्हारे कोवाचोन तेनेहले प्राकृतिक सम्पद काक बोले प्राकृतिक सम्पद काक बोले किन्तु रियाक्षिये धुनियाके কৈছে বাৰু কিন্তু प्रकृतिर পৰা আহৰণ কৰা সকলোবোৰকে প্ৰাকৃতিক সম্পদ বোলে আমি আগৰ পাঠত পাই আহিছো নহয়নে আগৰ শ্ৰেণীত আমি প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা সকলোবোৰকে আমি কি বুলি কওঁ প্ৰাকৃতিক সম্পদ বুলি কওঁ আজি মই তোমালোকক অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ এই পাঠটি আজি তোমালোকৰ লগত আলোচনা কৰিম ইয়াত কেনেকুৱাকে प्राकृतिक सम्पद काक बोला বুলি ইয়াতে কেনে ধৰণে লিখা আছে আমি পাঠ নম্বৰ 6 পাঠ উলিয়াই দিয়া তোমালোকে আজি মই তোমালোকৰ লগত অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ পাঠটি আলোচনা কৰিম प्राकृतिक सम्पद प्रकृतित পোৱা সকলোবোৰ সামগ্ৰীৰ সম্পদ নহয় যেতিয়া আমি প্ৰকৃতিত পোৱা সামগ্ৰীবিলাকক আমি আমাৰ মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ বা কৰি লওঁ তেতিয়াহে আমাৰ কি হয় এইটো প্ৰাকৃতিক সম্পদ বুলি আমি ক'ব পাৰোঁ যেনে আমি যদি কওঁ বাঁহডাল আমাৰ প্ৰকৃতিত আছে কিন্তু বাঁহডালক আমি প্ৰাকৃতিক সম্পদ বুলি তেতিয়াহে ক'ম যেতিয়া আমি বাঁহডালৰ পৰা আমি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি উলিয়াব পাৰোঁ যেনে জাকৈ খালৈ মুঢ়া ডলা বিচনী কুলা এনেকুৱাকৈ বাঁহেৰে তৈয়াৰ কৰা বস্তুবিলাক আমি যেতিয়া প্ৰস্তুত কৰি ল'ব পাৰোঁ তেতিয়াহে আমি বাঁহডালক আমি সম্পদ বুলি কওঁ হয় নে নহয় বাৰু এনে বাঁহডাল প্ৰকৃতিত থাকিলে সেইটো কিবা সম্পদ হ'ল নেকি নহয় কিন্তু আমি যেতিয়া মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি গঢ়ি তুলিব পাৰোঁ তেতিয়া আমাৰ প্ৰাকৃতিক সম্পদ হৈ যায় গতিকে বাঁহডাল আমাৰ প্ৰাকৃতিক সম্পদ হয়নে ঠিক তেনেকুৱাকৈ আমাৰ সকলোবোৰ প্ৰকৃতিত থকা সামগ্ৰীবিলাক আমি ব্যৱহাৰ কৰোঁ তাৰমানে সেইকাৰণে আমি সেইবোৰক আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ নহয়নে এতিয়া আজিৰ পাঠটোত আছে তোমালোকে আগতে পোৱাৰ নিচিনাকৈ নহয় প্ৰকৃতিত পোৱা সকলোবোৰেই সম্পদ নহয় কিন্তু যেতিয়া মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ তেতিয়াহে আমি প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ হয়নে এতিয়া এই সম্পদসমূহক প্ৰাকৃতিক এই সম্পদসমূহ আমি কেইটা ভাগ কৰিব পাৰোঁ বাৰু কেইটা ভাগ ভগাব পাৰোঁ আমি দুটা ভাগত দুটা কি আছে এটা হ'ল নৱীকৰণক্ষম সম্পদ আৰু আনটো কি হয় অনৱীকৰণক্ষম সম্পদ হয় না